ভাষাৰ উজা হেমচন্দ্ৰ বৰুৱা আৰু তেওঁৰ পৰিয়ালক লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৰা মন্তব্যৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভাষাৰ উজা হেমচন্দ্ৰ বৰুৱাৰ জন্মস্থান দেৰগাঁৱতো ৰাইজে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। অসম আৰু অসমীয়াৰ আবেগ জড়িত হেমচন্দ্ৰ বৰুৱা আৰু তেওঁৰ পৰিয়াল সন্দৰ্ভত এনে তৰল মন্তব্য নকৰিবলৈ মন্ত্ৰীগৰাকীক ৰাইজে সকীয়াই দিছে। এই সন্দৰ্ভত চাওঁ আহক খুমটাইৰ পৰা মৃদুস্মন্ত বৰুৱাৰ এক বিশেষ প্ৰতিবেদন। ভাষাৰ উজা হেমচন্দ্ৰ বৰুৱা তথা হেমচন্দ্ৰ বৰুৱাৰ পৰিয়ালক লৈ ইতিমধ্যে বহুবল্কী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তাৰ পিছতে দেখিবলৈ পোৱা গৈছে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু জয়ন্ত মল্ল বৰুৱাক চোকা সমালোচনা কৰিছে সৰ্বত্ৰে। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ দেৰগাঁৱত, আৰু দেৰগাঁৱত হৈছে ভাষাৰ উজা গৰাকী যিহেতু জন্মস্থান, আৰু দেৰগাঁৱেও বিশেষভাৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। মই পোনে পোনে দেখুৱাম আমি বিশেষ ঠাইত উপস্থিত আছোঁ। এই ঠাইখনক কোৱা হয় বৰুৱাবাৰী বুলি, কাৰণ এই ঠাইতেই হেমচন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল, আৰু তাৰপিছতে এই যি দেৰগাঁৱৰ বিশেষকৈ এই বৰুৱাবাৰীতে এই যি এটা স্মৃতিসৌধ ইয়াতে নিৰ্মাণ কৰা হৈছে, তাৰ সমান্তৰালভাৱে আপুনি যদি চাবলৈ যায় গোলাঘাট জিলাৰ বিশেষকৈ দেৰগাঁৱতে যিহেতু হেমচন্দ্ৰ বৰুৱাৰ জন্মস্থান হিচাপে সকলোৱে গৌৰৱ কৰি আহিছে, আৰু এই দেৰগাঁও বিভিন্ন প্ৰান্তত দেৰগাঁও সাহিত্য সভাৰ নেতৃত্বত এক বিশেষভাৱে এই যি হেমচন্দ্ৰ বৰুৱা তথা হেমচন্দ্ৰ বৰুৱাৰ পৰিয়ালক বিশেষভাৱে সকলোৱে স্মৰণ কৰি আহিছে। আৰু সেয়েহে বিশেষভাৱে আশাহত হৈছে, কিয়নো এগৰাকী বহুবল্কী মন্ত্ৰীয়ে যিহেতু এনেধৰণে অপমানসূচক মন্তব্য কৰিছে, কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব দেৰগাঁও হিচাপে, যিহেতু জয়ন্ত মল্ল বৰুৱা নামৰ যিগৰাকী মন্ত্ৰীগৰাকীয়ে বিশেষভাৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে হেমচন্দ্ৰ বৰুৱা তথা হেমচন্দ্ৰ বৰুৱাৰ পৰিয়ালক লৈ, কি ক'ব? আচলতে আমি দেৰগাঁওবাসী অতি দুখিত হৈছোঁ যে বহুবল্কী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই হেমচন্দ্ৰ বৰুৱা সম্পৰ্কত আৰু হেমকোষৰ সম্পৰ্কত যিখিনি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এইখিনি আচলতে তেওঁ জ্ঞানৰ অভাৱৰ কাৰণে কৰিছে। হেমচন্দ্ৰ বৰুৱা হ'ল অসমৰ সাহিত্য জগতৰ এজন ভটাতৰা। তেওঁ হেমকোষ প্ৰণয়ন কৰিছিল। ইয়াৰ উপৰিও জয়ন্ত বৰুৱাই সেই হেমকোষক ব্ৰেইল সংস্কৰণ হিচাপে কৰি গোটেই পৃথিৱীত এক খ্যাতি অৰ্জন কৰিছে। সেই ব্ৰেইল সংস্কৰণৰ সন্দৰ্ভতো জয়ন্ত মল্ল বৰুৱাই যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তাক আমি তীব্ৰ গৰিহণা দিছোঁ। তেওঁ আচলতে অসমীয়া ভাষা সাহিত্যৰ সম্পৰ্কত একো নাজানে বুলি আমি ভাবোঁ, আৰু ভৱিষ্যতে তেওঁ যিহেতু এজন ৰাইজৰ প্ৰতিনিধি, গতিকতে ৰাজহুৱাভাৱে যি কথা কয় তেওঁ সদায় শিৰ নট কৰি কথা ক'ব লাগে। গতিকতে আমি তেওঁক এই হেমচন্দ্ৰ বৰুৱাৰ জন্মস্থান বৰুৱাবাৰীৰ পৰাই সাৱধান কৰি দিছোঁ। তেওঁ ভৱিষ্যতে নিজক সম্বৰণ কৰি আৰু অসমীয়াৰ যি স্বাভিমান সেই স্বাভিমানক আঘাত নকৰিবৰ বাবে আমি তেওঁক সকীয়াই দিছোঁ। হেমচন্দ্ৰ বৰুৱাৰ সম্পৰ্কীয় নহয় নেকি জয়ন্ত বৰুৱা, সেই ধৰণৰ এটা কিন্তু তেওঁ কথা কৈ আচলতে জয়ন্ত মল্ল বৰুৱাই হেমচন্দ্ৰ বৰুৱাৰ যি নাতি পৰিণাতি বা পূৰ্বপুৰুষ সেই সম্পৰ্কত তেওঁ একো নাজানে। একো নজনাৰ কাৰণেই তেওঁ বিভিন্ন ধৰণৰ কথা কৈছে। এই কথাখিনিৰ কোনো লাগবান নাই। আৰু জয়ন্ত বৰুৱা হ'ল হেমচন্দ্ৰ বৰুৱাৰ পৰিণাতি, আৰু হেমচন্দ্ৰ বৰুৱা সম্পৰ্কত সমগ্ৰ অসমতে অসমৰ ৰাইজে তেওঁক সদায় মূৰৰ ওপৰত লৈ আছে, আৰু তেওঁক অপমান কৰাটো কোনো অসমীয়াই সহ্য নকৰে। হয়, এয়া হৈছে দেৰগাঁওবাসীৰ প্ৰতিক্ৰিয়া। কি ক'ব গোটেই বিষয়টো? ইতিমধ্যে আপুনি অৱগত হৈছে যে বহুবল্কী মন্ত্ৰীয়ে নিজৰ স্বাৰ্থৰ বাবে কেনেদৰে হেমকোষখনক টানি আনিছে, হেমচন্দ্ৰ বৰুৱাৰ পৰিয়ালক টানি আনিছে। আমি প্ৰথমেই জয়ন্ত মল্ল বৰুৱাক আমি প্ৰত্যাহ্বান জনাইছোঁ। আমাৰ নিজৰ ঘৰৰ য'ত তাত হেমচন্দ্ৰ বৰুৱাৰ যি বংশ আছে আমি প্ৰত্যাহ্বান জনাইছোঁ। তেওঁ হেমচন্দ্ৰ বৰুৱাৰ সেই বংশলৈ আহক, বংশত হেমচন্দ্ৰ বৰুৱাৰ সেই বংশলৈ আহি জয়ন্ত বৰুৱা কি হয় বা হেমকোষ কি হয় তেখেতক জানিবৰ বাবে আমি প্ৰত্যাহ্বান জনাইছোঁ। আৰু তেখেতে কালি যিখিনি কথা ক'লে, আৰু যেতিয়া আপোনালোকৰ সাংবাদিকজনে গৈ সুধিলেগৈ বংশৰ হেমচন্দ্ৰ বৰুৱাৰ পিতৃৰ নাম কি কথা তেখেতে নাজানিলে। আৰু তেখেতসকলৰ অকল উদ্দেশ্যটোৱে হৈছে দুৰ্নীতি কৰা আৰু কেনেদৰে জয়ন্ত বৰুৱাক লক্ষ্য কৰি গালি পৰা। আৰু আমি নিজেও প্ৰতিদিন কাকতখন প্ৰতিষ্ঠাৰ সময়ৰ পৰা আমি জড়িত পঢ়িছোঁ, বা প্ৰতিদিন কাকতখনৰ এটা প্ৰতিদিন গোষ্ঠীটোৰ এটা পৰিচয় আছে। আৰু জয়ন্ত মল্লৰ নিচিনা হাজাৰটা ওলালেও প্ৰতিদিনক একো কৰিব নোৱাৰে। আৰু হেমচন্দ্ৰ বৰুৱা আমি য'ত আছোঁ উপৰোক্ত বক্তাই ক'লে আমি বৰুৱাবাৰীৰ পৰা প্ৰত্যাহ্বান জনাইছোঁ। আহক, আহি পেলাই আপোনালোকে তেখেতৰ দল সোঁৱাই বৰাই থকা দল আহি চখি যে হেমচন্দ্ৰ বৰুৱাৰ বংশ যি আমাৰ বেজবৰুৱা বংশ আছে সেই বংশত আহি পেলাই প্ৰতিজন মানুহৰ খবৰ লওক কিদৰে যে হেমচন্দ্ৰ বৰুৱা আমাৰ ইয়াৰে মানুহ আৰু জয়ন্ত বৰুৱা যে আমাৰ মানুহ।
এয়া হৈছে ডেৰগাঁওবাসীৰ প্ৰতিক্ৰিয়া কি ক'ব মন্ত্ৰীগৰাকীয়ে তেওঁৰ নিজৰ স্বাৰ্থৰ কাৰণে এনেদৰে মহান মনীষীগৰাকীক টানি আনিছে তেওঁৰ পৰিয়ালক টানি আনিছে ডেৰগাঁওবাসী হিচাপে কি ক'ব আচলতে ভাষাৰ আমাৰ যি চৰ্চা তেখেতে হেমচন্দ্ৰ বৰুৱাই যি আমাৰ অসমীয়া ভাষাৰ হেৰি কৰিলে বিশ্বৰ দৰবাৰলৈ আনিলে তেনে এজন ব্যক্তিক আচলতে তেনেকৈ টানি আনি যিকোনো কথা মানে কোৱাটো ভাল নহয় এইটো জাতিৰে অপমানৰ